1652টা ভাষাৰ ভিতৰত সাংবিধানিকভাৱে আমি পাইছোঁ 22টা ভাষা আৰু ইয়াৰ লগতে আমি ক্লাছিকেল যিটো লেংগুৱেজ বুলি কৈছোঁ আমি ক্লাছিকেল লেংগুৱেজ আমি 13টা ক্লাছিকেল লেংগুৱেজ আমি পাইছোঁ আৰু তাৰ ঠিক যি ক্লাছিকেল লেংগুৱেজৰ ভিতৰত আমাৰ অসমীয়া ভাষাটো ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। এইটো আমাৰ কাৰণে অতি সৌভাগ্য কথা বুলি মই ভাবোঁ। আৰু আমি উত্তৰ পূৰ্বাঞ্চলত যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 221টামান আমাৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আছে আৰু 160টামান আমাৰ উপজনগোষ্ঠীয় ভাষা আছে। আৰু এই ভাষাবিলাক কি হৈছে যে নিৰ্দিষ্ট জনগোষ্ঠীবিলাকে তেওঁলোকৰ মাজত কি হয় তেওঁলোকে ভাৱৰ যিটো আদান প্ৰদান সেই আদান প্ৰদান কৰে। এতিয়া আমাৰ অসমৰ মাজতে কোনো বিহু নামত যি নাই সি অসমত নাই আৰু অসমত যি নাই সি বিহু নামত নাই। তোমালোকে এতিয়া সৰু সৰু ল'ৰাবোৰে কিছুমান বিহু নামত এনেকুৱা শব্দ লুকাই আছে বিহুৰ নামত এনেকুৱা শব্দ লুকাই আছে যিবোৰ তোমালোকে নাজানাই। এইবোৰ কি শব্দ? মই বিহু নাম গাই দিছোঁ শুনা। জিলালৈ যাবা কেনে কৰি এই সৰু মাই শিল্পত নচলে ভৰি সৰু মাই লেটি ছাতিৰ বেজাৰত কান্দা সৰু মাই পেটি কুটৰ বেজাৰত কান্দা সৰু মাই বিহুৰ নামে গগনা সাজা সৰু মাই চহকীলৈ মৰিলৈ যাবলৈ মন। মই এনেকুৱা বহুত নাম গালোঁ। তেতিয়া মই কৈছোঁ যে এই ছাতি নাই জিলালৈ যামে কেনে কৰি শিল্পত নচলে ভৰি। জিলালৈ বুলি আজিকালি বহুতে ডিষ্ট্ৰিক্টেই কয় বাৰু, জিলাটো বৰকৈ নকয়েই। এইখাতে কোনোবা এগৰাকী বক্তাই কৈয়ে গৈছে আজিকালিতো অসমীয়া কৈ ভাল। শাখাৰ পৰা আমি ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিব পাৰোঁ। সাহিত্য বিষয়টো এনেকুৱা এটা বিষয় যিটো ভাষা সাহিত্য বা ভাষাত উন্নতি এটা জাতিৰ পৰিচয় আমাৰ নিজৰ মাতৃভাষাটো। যদি আমি নিজৰ মাতৃভাষাটোক জীয়াই ৰাখিব নোৱাৰোঁ আৰু এই মাতৃভাষাটোক জীয়াই ৰাখিবৰ কাৰণে ইয়াত সম্পূৰ্ণ দায়িত্ব থাকে আমাৰ সাহিত্য সভাৰ ওপৰত। সাহিত্য সভা এতিয়া বৰ্তমান আমি যিখিনি যুৱ প্ৰজন্ম দেখা পাইছোঁ আমাৰ যিটো মাতৃভাষাৰ গঠনশৈলী আমাৰ কথা বতৰা কোৱাৰ কিছুমান মানে বিভক্তি চিহ্নো নাইকিয়া হয়, কোনো ভাষাৰ শব্দবোৰত লাগ নাথাকে। মানে ই শব্দ গঠন যিটো সেইখিনিত মই ভাবিছোঁ অসম সাহিত্য সভাই অকণমান চকু দিব। তাৰ জৰিয়তে আমাৰ সমন্বয় শাখা সাহিত্য সভাৰ যোগেদিয়ে অসম সাহিত্য সভালৈ কথাটো মই অৱগত কৰিছোঁ। এইটো মোৰ মানে মনৰ অনুভৱটো। ডক্টৰ হিমন্ত বৰুৱা ডাঙৰীয়া, মনোৰঞ্জন ছাৰ, মনোজ গগৈ মোৰ সহকৰ্মী মনোজ গগৈ। মনোজ গগৈয়ে ক'লে আজি মুখ্যমীয়া ছাৰৰ ঘৰতে বোলে সমন্বয় সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হ'ব। সেয়েহে মই বৈষ্ণৱতা ফুকনৰ লগতে কথা পাতি ময়ো ধুনীয়াকৈ বোলো আজি গৈ পেলাই সাহিত্য সভাৰ মানে এই প্ৰতিষ্ঠা দিৱসটি উপভোগ কৰোঁ বুলিয়ে আপোনালোকৰ মাজলৈ আহিলোঁ। মোৰ সদায় শুভেচ্ছা আছে আৰু সমন্বয় শাখা সাহিত্য সভা উজ্জ্বলি উঠক এনেদৰে তাকে কামনা কৰি মোৰ বক্তব্য বিৰাই পদুমৰ পাহি ঐ পাতৰ তীৰে বিৰাই পানী ৰ'দত তীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনি ফুলৰে ৰাণী ফুলনি ফুলৰে ৰাণী ৰচে হৈছো নোৱাৰি ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বানত দল যায় কি উপঙে কি কালি উজনিৰ গাঁওখনৰ চুবুৰীটোত ডুবি যোৱা মাছ ৰাতি ৰৈ ৰৈ বাঢ়ি আহে আৰ্তনাদ চিঞৰ। কোনে বচাবলৈ আহিছিল নাই নেজানো, কোনো নাই। চৌদিশে ঢৌ আৰু ঢৌ, গাঁৱে ভূঞে চহৰে নগৰে ক্ৰোধৰ ঢৌত হেৰাই গ'ল সমস্ত সেউজীয়াবোৰ। গ্ৰীষ্মৰ ক্ষতিৰ নিঃসীম শূন্যতা